কাশ্মীৰলৈ যোৱাৰ পৰিকল্পনা আছিল যদিও শেহতীয়া পৰিস্থিতিৰ বাবে সাহস কৰিব নোৱাৰা হৈছো। শুকুৰবাৰে নিশা কাজিৰঙাত উপস্থিত হৈ মন্তব্য জুবিন গাৰ্গৰ। পেহেলগামৰ নিৰীহ লোকক কৰা হত্যাকাণ্ডৰ বিৰোধিতা কৰি এইদৰে মন্তব্য কৰে জুবিন গাৰ্গে। এই ঘটনাত পাকিস্তান জড়িত থকাৰ কথা উল্লেখ কৰি এইবিলাক বিষয় ৰাজনৈতিকভাৱে সমাধান কৰিব লাগে বুলি মন্তব্য জুবিন গাৰ্গৰ। ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীক দুৰ্ব্যৱহাৰ কৰাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে শিল্পীগৰাকীয়ে। অনুষ্ঠান ভালে চলি আছে। আপাৰ আছামত আছে কেইবাখনো। লাহেকৈ আপাৰলৈ আহিছোঁ, আকৌ গুৱাহাটী ঘূৰি যাম। মাজে মাজে গেপ লৈছোঁ, আজিও গেপ দিছোঁ। মানে সদায় দিগদাৰ হয়, অলপ কষ্ট বেছি হৈ যায়, ট্ৰেভেলিং থাকে ন। তো ভালে চলি আছে, ভাল লাগিছে। বাহিৰত মানে এতিয়াতো অসমৰ পৰা ওলাব নোৱাৰোঁ মই এই গোটেই মাহটো। আমাৰ ষ্টাৰ্ট কৰিছিলোঁ বেংগলোৰৰ পৰা। দিল্লীটো বিচাৰিছিলে, দিল্লীত নহ'লে, নিমিলিলে আৰু। এতিয়া গোটেই আপাৰ আছাম চাছাম মাৰি আৰু ইফালে লখিমপুৰ ছাইডেও আছে, আকৌ লোৱাৰ আছামো আছে ক'ৰবাত। সেইটো মোক কালিহে কোনোবাই মোক দেখুৱাইছে। মই ইমান ফেচবুক চাই নাথাকোঁ, গতিকে মই কিছুমান খবৰ নাপাওঁ। দিগন্ত ভাৰতীটো জানো বাৰু, সেইটোত তেতিয়া মই মাত মাতিছোঁ, কথা কৈছোঁ। আৰু সেইটো কথাটো মানে কি, আৰ্টিষ্টক সেই সন্মানটো দিয়াটো উচিত। আৰু কিবা যদি প্ৰব্লেম ক'ৰবাত হয়, সেইটো কথা পাতিও ঠিক কৰিব পাৰি। সেইটো অপমান কৰাটো বা মানে বেয়াকৈ কিবা কোৱাটো এইটো ভুল কথা। কাৰণ আৰ্টিষ্টেতো বেয়াকৈ কেতিয়াও নকয় কাকো। প্ৰগ্ৰেম কৰে, তাৰপিছত ঘূৰি যায়। গতিকে সেইটো এটা মানে স্বাভিমানত লগা কথা এটা। লৈ মানে এইটো জন্মৰ পৰা দেখি আছোঁ, সেইটো লৈ এতিয়া কমপ্লিটলি পলিটিকেল এটা ইছ্যু। কাজিয়া দেখিয়ে আছোঁ সৰুৰ পৰা। মানে কিনো কৰিবলৈ গৈ আছে নাজানো আৰু এনেকৈ যদি মানুহ মাৰে। যোৱা কেইবাবছৰত কাশ্মীৰৰ পৰিস্থিতি অলপ বহুত ভাল হৈছিলে, মানে টুৰিষ্ট বহুত বেছি বাঢ়িছিলে, আৰু তেওঁলোকৰ টুৰিজিমটো মেইন। টুৰিষ্টৰ ওপৰতে সাধাৰণতে জীয়াই থাকে গোটেই কাশ্মীৰখন। গতিকে এনেকৈ যদি মানুহ চানুহ মাৰি দিয়ে, সেইটো তেতিয়া কোনো নোযোৱা হৈ যাব নহয়।